জৰিয়তে আমি অসমবাসী ভক্তপ্ৰাণ ৰাইজলৈ সেৱা জনাইছোঁ, ভগৱানৰ শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত এইবাৰো পৰম্পৰা অনুযায়ী মাঘ বিহু উদযাপন আৰম্ভ হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচী পুৱা 7 বজাত মেজিত অগ্নি সংযোগৰ দ্বাৰা উদ্বোধন কৰা হৈছে উৎসৱ। দ্বিতীয়তে নাম প্ৰসংগ ভাগৱত ইতিমধ্যে চলি আছে। তাৰ মাজতেই তৃতীয় কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে হৈ গ'ল আৰু এতিয়া চলি আছে কবিতা আবৃত্তি প্ৰতিযোগিতা, নিৰ্বাচিত কবিতা আবৃত্তি প্ৰতিযোগিতা। তাৰপিছতেই আজি সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত আজিৰ দিনৰ কাৰ্যসূচী শেষ হ'ব। আৰু কাইলৈ 1 মাঘৰ দিনা আমাৰ ৰাতিপুৱা 5 বজাত উষা প্ৰসংগ, ভাগৱত পাঠ, নাম প্ৰসংগ, তাৰপিছতে 10 বজাত এখন বিশেষ ধৰ্মালোচনা সভা আৰু উক্ত সভাতেই আমাৰ মুখপত্ৰ, বছৰেকীয়া মুখপত্ৰ ভক্তি দৰ্পণ উন্মোচন কৰা হয়। কাইলৈ সেই 1 মাঘতেই সেইখনো আগৰ নিচিনাকৈ এই উন্মোচন কৰা হ'ব ভক্তি দৰ্পণ। আৰু এই ভক্তি দৰ্পণ অনুষ্ঠানত বা ধৰ্মালোচনা সভাত উপস্থিত থাকিব নিৰ্দিষ্ট বক্তা হিচাপে মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ পূজ্যপাদ ডেকা সত্ৰাধিকাৰ কপিল দাসদেৱ, লগতে ভক্তি দৰ্পণ উন্মোচন কৰিব বা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া প্ৰাক্তন শ্ৰীযুত হেমেন দাস ডাঙৰীয়া। তাৰপিছতে আবেলি আমাৰ বন্তি প্ৰজ্বলন বা নাম প্ৰসংগৰ দ্বাৰা কাৰ্যসূচী শেষ হ'ব। আৰু দ্বিতীয় মাঘৰ দিনা 2 মাঘৰ দিনা ৰাতিপুৱা 5 বজাত উষা প্ৰসংগ, 9 বজাত ভাগৱত পাঠ নাম প্ৰসংগ আৰু 10 বজাৰ পৰা ভিন্ন ঠাইত নাম দলৰ দ্বাৰা নাম পৰিৱেশন, আইসকলৰ নাম পৰিৱেশন সদাৰ্থ হয়। আচলতে আজিকালি বৰ্তমান যিটো আমাৰ পৰিস্থিতি চলিছে শীতৰ প্ৰকোপত, গতিকে আজিকালি ৰাতি নোপোৱায়েই, গতিকে আমি প্ৰায় নিশা 10 বজালৈকে এই নাম অনুষ্ঠান চলাই থাকিম। তাৰপিছত 2 মাঘৰ কাৰ্যসূচী শেষ হ'ব আৰু 3 মাঘত ৰাতিপুৱা 9 বজাত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু আবেলি 1 বজাত উৎসৱৰ সমূহীয়া হৰিধনেৰে আৰু এই উৎসৱত আমাৰ ধৰ্মপ্ৰাণ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। আহক, আমাকো কৃতাৰ্থ কৰক। ধন্যবাদ, নমস্কাৰ। শ্ৰী মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত ভোগালী বিহুৰ উৎসৱ আৰম্ভ হৈছে। আৰু প্ৰথম কাৰ্যসূচী আছিল ৰাতিপুৱা মেজিত অগ্নিসংযোগ, আৰু তাৰপিছৰ কাৰ্যসূচী হ'ল নাম প্ৰসংগ আৰু ভাগৱত পাঠ। আৰু ইয়াৰ লগে লগে চিত্ৰাংকন প্ৰতিযোগিতা আছিল আৰু নিৰ্বাচিত কবিৰ কবিতা আবৃত্তি প্ৰতিযোগিতা আছিল। আৰু এইকেইটা কাৰ্যসূচীৰ পিছত আজিৰ কাৰ্যসূচী সমাপ্ত হ'ব দুপৰীয়াৰ, আৰু সন্ধিয়া 5 বজাত বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলন কৰিব সম্পাদক অমৰেন্দ্ৰ আছে। এইখিনি, ধন্যবাদ।